Hey guys, welcome to my video. এইখন অৰ্ডাৰ লগৰ এজনে দিছিলে চ' ফাইনেলি 99% কমপ্লিট হৈ গ'ল। এইটো ভিডিঅ'ত ড্ৰয়িংটোত কি টুলছ ইউজ কৰা হ'ল আৰু ইয়াৰ প্ৰচেছখিনি মই ক'ম, চ' ভিডিঅ'টি চাই থাকক। ফাৰ্ষ্টতে মই গ্ৰিড লাইন মেথড ইউজ কৰিছিলোঁ, চ' সেইটো কাৰণে মই গ্ৰিড লাইন বনালোঁ। তাৰপাছত ইয়াৰ যিবোৰ নেকি আউটলাইন, সেই আউটলাইনবোৰ কমপ্লিট কৰিলোঁ। তাৰপাছত ইয়াৰ মেজাৰমেণ্ট বা প্ৰপৰশ্যন সেইবোৰৰ ওপৰত কাম কৰিলোঁ। সকলো ঠিকে ঠাকে থকাৰ পাছত ইয়াৰ নেক্সট ষ্টেপ ভেলিউজ বা শ্বেডিং, লাইটনেছ আৰু ডাৰ্কনেছৰ ওপৰত কাম কৰিলোঁ। সেইখিনি হোৱাৰ পাছত ইয়াত কি টুলছ ইউজ কৰা হ'ল সেই টুলছৰ বিষয়ে মই এতিয়া কৈ আছোঁ, চ' ভিডিঅ'টি চাই থাকক। এইখন ড্ৰয়িং বনাওঁতে কি টুলছ ইউজ কৰা হ'ল, চ' আপোনালোকক কৈ আছোঁ। ফাৰ্ষ্টতে পেঞ্চিলৰ বিষয়ে ক'ম। ফাৰ্ষ্টতে HB পেঞ্চিল, তাৰপাছত 2B, তাৰপাছত 4B, 6B, 8B আৰু 10B, লগতে মেকআপ ব্ৰাছ দুটা, মনো জিৰো ইৰেজাৰ, তাৰপাছত টিচু পেপাৰ, নিডেবল ইৰেজাৰ, চেণ্ড পেপাৰ আৰু কাটাৰ আৰু স্কেল। গাইছ, এখন ড্ৰয়িঙৰ প্ৰাইচ হ'ল